guys, what's up? Happy Diwali to all of you. আৰু মই আপোনালোক সবকে দিৱালীৰ শুভেচ্ছা জনাইছোঁ আৰু এইবাৰ মই বিচাৰিছোঁ আপোনালোকেও মোৰ নিচিনাকৈ ঘৰত থাকি গ্ৰীণ দিৱালী সেলিব্ৰেট কৰা Happy Diwali. Hey guys, what's up? This is Rashmita Kashyap and you are watching my channel Wild Feathers. So, ki khabar apnalokor? So, this is a festive season right now and I hope everyone is doing well and you are maintaining your social distancing and all the hygienic for, for the precaution for preventing yourself from coronavirus. So anyways, so এতিয়া যেহেতু দিৱালী হয়, so দিৱালীত আপোনালোকে কি কৰিম বুলি ভাবিছে? আমি সবে জানো যে এতিয়া বৰ্তমানৰ যোনটো সিচুৱেশ্যন এইটো সময়ত আমি আগতে যেনেকৈ আমি সেলিব্ৰেট কৰিছিলোঁ দিৱালী হয়তো তেনেকৈ সেলিব্ৰেট কৰিব নোৱাৰিব পাৰোঁ বাট ডেফিনেটলি দিছ টাইম আপোনালোক সবৰে কিবা নহয় কিবা এটাতো মানে আইডিয়া থাকিব যেনেকৈ মই কেনেকৈ সেলিব্ৰেট কৰিম এবাৰ দিৱালী তো ডেফিনেটলি কাৰোবাৰ যদি কিবা তেনেকুৱা ধৰণৰ আইডিয়া আছে স্পেচিফিকেলি বা কি কৰিছে আপোনালোকে এই দিৱালীত আপোনালোকে ডেফিনেটলি মোৰ লগত শ্বেয়াৰ কৰিব পাৰে প্লিজ লেট মি নো ইন দ্য কমেণ্ট ছেকশ্যন বিলো So, this year Diwali, because of Corona, আমি বাহিৰত ওলাই যাব নোৱাৰোঁ আগতে কালী পূজা হ'লে কি কৰোঁ মই যোৰহাটৰ হয় আমি গৰালি বুলি এডোখৰ জেগা আছে ইয়াতে তো ইয়াতে কি কৰোঁ আমি ওলাই যাওঁ গৰালিলৈ আৰু তাতে গৈ পেলাই কালী পূজা পাতে এডোখৰ জেগাত আৰু তাত আমি খুব বেছি খিচিৰি খাওঁ মই খিচিৰি খাই ইমানেই ভাল পাওঁ খিচিৰি খাবৰ কাৰণে মই তালৈ যাওঁ কিন্তু এই বছৰ সেইটো সম্ভৱ নহ'ব সেইকাৰণে আমি ভাবিছোঁ আমি ঘৰতে খিচিৰি বনাই পেলাই সেইটো যোনটো মানে আমি এবসেন্স এবাৰ ফিল কৰিম বাহিৰলৈ গৈ পেলাই খাব নোৱাৰিম সেই এবসেন্সটো আমি ঘৰতে আমি সেই ফিল আপ কৰিব চেষ্টা কৰিম কিন্তু এবাৰ ডেফিনেটলি আমি সবে প্ৰিকশ্যনছ ল'ব লাগিব আৰু প্ৰিকশ্যনছ এইটো কাৰণে ল'ব লাগিব কাৰণ কি এনেকুৱা এটা পৰিস্থিতিত আমি ট্ৰাই কৰিব লাগিব যাতে আমি গেদাৰিঙত নোসোমোৱাটো একচুৱেলি আমাৰ কাৰণে ভাল আৰু আমি ঘৰত থাকি we can celebrate Diwali in lot many ways trust me we can be happy that's all I actually started this channel a long time ago but due to some circumstances I couldn't continue uploading videos or vlogging make videos at time to time but anyways I'm back right now and I'm thinking of starting a new series of episodes in my channel although the channel name is Wild Feather but apparently I have not changed the name yet but I will change it sooner and মই ভাবিছোঁ যে মোৰ every Saturday I will start a series of Saturday talks where I'm going to talk about lots of stuffs day to day topics যোনটো মানে ৰিয়েল লাইফত চলি আছে লাইক women empowerment হওক বা আপোনাৰ many topics motivational topics and all right so we will discuss all these things in my channel on every Saturday talks and who knows কেতিয়াবা মোৰ চেনেলত কোনবা অতিথি আহিব পাৰে and I might interview that person right so definitely stay tuned to my channel for more updates and this Diwali let me take you to my friend Pongki who actually celebrated her Diwali in a very festive way in her own style so let's have a look Hi everyone, I wish everyone a very happy Diwali. As we are being part of this environment, so it's always better to go for green Diwali without much firecrackers. And as we all know that we are going through this pandemic, so it has become a highly social responsibility that we celebrate this Diwali with no crackers and plastics. So wishing again a very happy Diwali to everyone. এবাৰ মই কি দেখিছোঁ জানেনে এবাৰ I have seen that people are not celebrating the way they used to celebrate before right 2018 2019 then this is 2020 of course but আগৰ দুবছৰ বা আগৰ বছৰ আগতে কেনেকৈ সেলিব্ৰেট কৰিছিলে জানে মানুহবিলাকে একদম হুলস্থুল উৎপাত দুৰ্গা পূজা আহিলে মানে ও মাই গড আমি দুৰ্গা পূজা বুলি ক'লে মানে আমাৰ ইমানেই ফূৰ্তি লাগে ও মাই গড মোৰ
স্পেচিফিকেলি মই ক'বলৈ গ'লে দুৰ্গা পূজা হেজ বিন দ্য মষ্ট হেপিয়েষ্ট টাইম, মানে মোৰ বছৰটোৰ আটাইতকৈ মষ্ট হেপিয়েষ্ট টাইম আৰম্ভ হয় দুৰ্গা পূজাৰ পৰা। বাট এই বছৰ দেখিছোঁ মানে সেই ডিফাৰেঞ্চটো একো পোৱাই নহয়। নৰ্মেল যেনেকুৱা গৈছে দুৰ্গা পূজা বুলিও সেই তেনেকুৱাই গৈ আছে। দুৰ্গা পূজা আহিল গ'ল, দেন ৰাস্তা পদূলিত ওলাই গৈছিলোঁ এদিন বাৰু, বাট ইমান তেনেকৈ আগতে যেনেকৈ মানুহৰ ভিৰ, মানে হুলস্থুল, হোটেল চোটেলবিলাকতো মানুহ ভৰ্তি, সোমাবলৈ জেগা নাই, সেই বস্তুটো এইবছৰ দেখিবলৈ পোৱা নাই। সেইকাৰণে মনটো অকণমান বেয়াও লাগিছে যে এইবাৰ আগৰ নিচিনাকৈ দুৰ্গা পূজাটো চেলিব্ৰেট কৰিব পৰা নাই। বাট দেন দুৰ্গা পূজাৰ পৰা দেন নেক্সট আহে লক্ষী পূজা, লক্ষী পূজাৰ পিছত আহে দেন কাতি বিহু, কাতি বিহুৰ পিছত কি আহিব, কাতি বিহুৰ পিছত দিছ ইজ দিৱালী, দিৱালী আহিছে। দিৱালী বুলি ক'লেতো একদম আগৰ পৰাই আপোনাৰ লাইট চাইট লগাই হুলস্থুল চাৰিওফালে পৰা, 2-3 দিন আগৰ পৰা ফটকাৰ মাত, এইফালে ফুলঝাৰি মাত আপুনি শুনাই পাব মানে। কিন্তু এই বছৰ সেই বস্তুটো আমি শুনিবলৈ পোৱা নাই, আৰু শুনিছোঁ যদিও মানে এনেকুৱা লাগিছে হেতা কিনো চেলিব্ৰেট কৰিম কৰোণাৰ মাজত। আৰু ডেফিনেটলি এনেকুৱা এটা পৰিস্থিতি হৈছে গোটেই পৃথিৱীখনৰ একচুৱেলি, যে আমি ওলাই যাবলৈও ভয় লাগে। উই আৰ একচুৱেলি ফাইটিং এন ইনভিজিবল আৰ্মি, উই ডোন্ট নো হোৱাট ইট ইজ, বাট উই আৰ একচুৱেলি এগেইনষ্ট ছামৱান, তাৰ আমি ষ্ট্ৰেটেজিজ কি আমি একো গম নাপাওঁ। উই কাণ্ট একচুৱেলি আইডেণ্টিফাই দ্য what will be his next step or all, মানে ইট ইজ লাইক চামথিং লাইক ডেট, মানে অকণমান চিনেমা নিচিনা হৈ থাকে। আমি আগতে চিনেমা চাইছোঁ, চিনেমাবিলাকত আমি দেখোঁ যে এনেকুৱা এটা ভাইৰাছ আহিছে, ভাইৰাছ আহি পেলাই মানুহবোৰ জম্বি হৈ গৈছে। বাট ৰিয়েল লাইফত যেতিয়া মানে ৰিয়েলিটি চেক হৈ গৈছে যে অ'কে ফাইন, ইট কেন হেপেন টু আ ৰিয়েল লাইফ অলছ' এণ্ড উই মাইট ফেচ চামথিং লাইক দিছ, এণ্ড একচুৱেলি উই আৰ ফেচিং ইট, এণ্ড দিছ পেণ্ডেমিক ইজ নট এট অল a game or it is a joke, right? So মানুহবিলাকে যোনবিলাকে এতিয়াও মই বহুত দেখিছোঁ বজাৰলৈ ওলাই যাওঁ, মানুহবিলাকে মুখত এতিয়াও মাস্ক নমৰাকৈ ঘূৰি ফুৰে। কিছুমানে যদিও মাস্কখন পিন্ধে, হয়তো মানুহৰ মাস্কখন নাকৰ তলত থাকিব, বা কিছুমানে ইয়াতে লগাই থয়, মানে ইটছ লাইক এ ফেশ্বন। মানে মানুহবিলাকৰ কাৰণে ফেশ্বন হৈ গৈছে যে মাস্কখন পিন্ধিম, মাস্কখন কিয় কাৰণে, কৰোণা আছে জানো, কৰোণা গুচি গ'ল, ৰাইট? বাট ইট ইজ নট এ ফেশ্বন, ইট ইজ নট এ জোক। মানুহবিলাকে একচুৱেলি মাস্কখন কিয় কাৰণে দিয়া হৈছে, মাস্ক কেন প্ৰিভেণ্ট ইউ ফ্ৰম হেভিং দেট ভাইৰাছ গেটিং ইনচাইড ইউ, ৰাইট? আৰু কেনেকৈ এইটো স্প্ৰেড হৈছে, ভায়া মাউথ, ইনহেল ফ্ৰম ইয়ৰ মাউথ অৰ ইনহেলিং এয়াৰ ফ্ৰম ইয়ৰ নোজ, ৰাইট? তো সেই ভাইৰাছটো ইমানেই নেনো পাৰ্টিকল, মানে ইটছ এৰাউণ্ড লাইক 40 নেনোমিটাৰ হয়। তো ইমান অকণমানি বস্তু এটা আমি মানে নেকেড আইৰে আমি চকুৰে দেখাও নাপাওঁ। তো সেই তেনেকুৱা এটা ভাইৰাছ গাৰ ভিতৰত সোমাই পেলাই সি আমাৰ কি কি অনিষ্ট কৰিব পাৰে, আমি সেই বস্তুটো মানে বহুতখিনি মানুহে এতিয়াও সেইখিনি বস্তু গম পোৱাই নাই। চ' আজিৰ ভিডিঅ'টোত মই কথা এষাৰ ক'ব খুজিছোঁ যে ডোণ্ট টেক ইট লাইটলি, কৰোণাটো ধেমালি নহয়, যাৰ হৈছে সিহে গম পাইছে। লাইক আফটাৰ ইফেক্টছ বহুত থাকে কৰোণা হৈ যোৱাৰ পিছত, কাৰণ কি সেই ভাইৰাছটোৱে বডিটোত এটেক কৰি পেলাই বডিৰ আমাৰ যোনটো ইমিউন ছিষ্টেমটো উইক কৰি পেলাই, আৰু তাৰ কাৰণে কি হয়, আমাৰ বহুত বেছি বেলেগ ধৰণৰ বেমাৰে আমাক এটেক কৰিব পাৰে। চ' কাইণ্ডলি ইটছ এ ৰিকুৱেষ্ট। আৰু এনেকুৱা নহয় যে ভাইৰাছটো হৈ যোৱাৰ পিছত মানুহৰ সেই ভাইৰাছটো আকৌ নহ'ব, এনেকুৱা কোনো কথা নহয়। ইটছ নট আ proud moment for anyone to have coronavirus in them. Okay, I'm having coronavirus. Okay, it's a very famous virus. It's an actress, it's something very famous in 2020, that is coronavirus. But actually it is not a funny thing. Okay, so মই ভাবোঁ যে মানুহবিলাকক মই এতিয়াও ক'ম যে try to maintain social distancing and try to follow all the rules. At least এতিয়া যিহেতু আমাৰ ইণ্ডিয়াখন এখন পপুলেটেড কাণ্ট্ৰি হয়, ৰাইট? এণ্ড এনেকুৱা এখন পপুলেশ্যনৰ মাজত মানুহ ওলাই আহিবই, মানুহ থাকিবই। উই কান ষ্টপ পিপল ফ্ৰম কামিং আউট অফ দেয়াৰ হাউচ, কাৰণ কি উই আৰ নট ইউজ টু ডেট থিং। আমি কেতিয়াও লগ ধুই থকাটো মানে আমাৰ ভাল নালাগে। আমি যিহেতু এনেকুৱা এটা চিটুৱেশ্যন আমি ফেচ কৰিছোঁ, মানুহবিলাকে এতিয়া যেতিয়া লকডাউন খুলিলে মানে মানুহবিলাক একদম দৌৰি হকৈ ওলাই আহিছে, কি হৈছে নাও এতিয়া কৰোণা ভাইৰাছ নাই। এতিয়াও মই বহুতক দেখিছোঁ দুৰ্গা পূজা, দিৱালী, মানুহবিলাকে উইদাউট মাস্ক ঘূৰি ফুৰিব। সেইদিনাখন বেংকলৈ গৈছিলোঁ, বেংকৰ ভিতৰত সোমাই পেলাই মই মানে হাইৰাণ, অ' মাই গড, কি এইবোৰ? মানে মানুহে নে ভাইৰাছটোলৈ ভয় কৰিছেনে, মানে মানুহবিলাকে পাহৰি গ'ল যে ভাইৰাছটো আছে নে গুচি গ'ল বুলি সিহঁতি ভাবিছে। চ' সেইকাৰণে মই কৈছোঁ লাইক ডোণ্ট টেক ইট লাইটলি। মানে এই বস্তুটো যেতিয়ালৈকে ভেকচিন নোলায়, ৰাইট? এণ্ড ইট ইজ নট পচিবল টু গেট এ ভেকচিন ইন এ শ্বৰ্ট স্পেন অফ টাইম। মানুহবিলাকে কৈ আছে, লিডাৰ্ছবিলাকে কৈছে যে ভেকচিনটো ওলাব, আপোনালোকে ওলাবই, 2-3 মাহত ওলাবই। মানুহবিলাকে ৰখি আছে, ভেকচিন ওলাব, ভেকচিন ওলোৱাৰ পিছত আমি ওলাই যাম, ভেকচিন ওলালে কৰোণা নাইকিয়া হ'লে আমি যাম। বাট
I'm telling you, Corona is not something that will go easily from this, planet Earth. It is a virus, yaar. এইটো যেনেকৈ আমাৰ ইনফ্লুৱেঞ্জা ভাইৰাছ হয় তেনেকুৱা এই ইনফ্লুৱেঞ্জা ভাইৰাছটো ক'ৰ পৰা আহিছে জানেনে স্পেনিছ ফ্লু যেতিয়া হৈছিলে তাৰ পৰা এই ভাইৰাছটো থাকিয়ে গ'ল মানুহে ভাবে যে এইটো একো নাই বাট টাইম টু টাইম কি হৈছে আমাৰ বডিয়ে সেই ভাইৰাছটো ইমিউনিটিটো মানে ৰেজিষ্ট কৰিবলৈ শিকিছে আমাৰ বডিয়ে সেই ভাইৰাছটো ৰেজিষ্ট কৰিবলৈ শিকিলে চ' এতিয়া আজিকালি সেই ভাইৰাছটো ইমান এফেক্ট নকৰে হয়তো বাট কৰোনাৰো এটা তেনেকুৱা টাইপৰে ইট ইজ এ টাইপ অফ ভাইৰাছ ৰাইট চ' এই বস্তুটোৰ কাৰণে কোনো মেডিচিন নাই কিয়ৰ নাই বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে মেডিচিন থাকে বাট ভাইৰেল ইনফেকশ্যনৰ কাৰণে কোনো ধৰণৰ মেডিচিন নাথাকে এইটো জাষ্ট আমি কমাব পাৰোঁ আফটাৰ দ্য স্পেন লাইফ ভাইৰাছটো যেতিয়া বডিত সোমাই ন তাহাঁতৰ এটা মিনিমেল লাইফ স্পেন থাকে এণ্ড আফটাৰ দ্যাট লাইফ স্পেন ইট উইল অট'মেটিকেলি গ' ৱে ইট উইল ডাই মানে সিহঁতি এনেকুৱা নহয় যে সিহঁতি সদায় কাৰণে আপোনালোকৰ বডিত সোমাই পেলাই বডিত থাকি যাব বাট আফটাৰ চাম টাইম ইট উইল ডাই এণ্ড ইট উইল গ' বাট সেইখিনি সময়লৈকে যেতিয়ালৈকে সিহঁতি থাকে ভাইৰাছটো তেতিয়ালৈকে আপোনাৰ বডিত যিখিনি মানে সিহঁতি অনিষ্ট কৰে আপোনালোকে সেইটো ভাবিবও নোৱাৰে যে কিমানখিনি ডেমেজ সিহঁতি কৰিব পাৰে ইট ইজ এ স্মল মাইক্ৰ' নেনো থিং একচুৱেলি গতিকে ইয়াৰ যোনটো ইম্পৰ্টেঞ্চ হয় সেই ইম্পৰ্টেঞ্চটো মই বিচাৰিছোঁ যে মানুহখিনিয়ে মানে প্লিজ টেক ইট এজ এ মেছেজ টেক ইট এজ এ এটা ইনফৰ্মেশ্যন হিচাপে লওক আপোনালোকে যদি অকণমান হ'লেও এই ভিডিঅ'টো চাইছে বা ভিডিঅ'খিনিৰ পৰা যদি কিবা এটা বুজিব পাৰিছে তেতিয়া মোৰে ভাল লাগিব যে অ'কে ফাইন আই এম ট্ৰাইং টু চেণ্ড দিছ মেছেজ টু দ্য পিপল আউট দেয়াৰ who is actually neglecting their body, who is actually neglecting their health. Don't take this virus lightly. That's all I have to say. Okay guys, আপনার যদি এই ভিডিওটো চাই ভাল লাগিলে don't forget to like, comment, share and subscribe to my channel, okay? Because it is totally free. আপোনালোকক ফ্ৰীতে দিম এইখিনি আপোনালোকে এইখিনি জ্ঞান ফ্ৰীতে পাব I'm not telling that মই বহুত জ্ঞানী বুলি কোৱা নাই নিজকে অফক'ৰ্ছ ট্ৰাইং টু ফিগাৰ ইট আউট উইচ ওৱান ইজ ফৰ উইচ ইজ আই হোপ আপোনাৰ লগতো এনেকুৱা হয় দিছ ওৱান একচুৱেলি মাইক নাথাকিলে ভিডিঅ'বিলাকত ভালকৈ শুনা নাপায় যে সেইকাৰণে একচুৱেলি দৰ্জাখন বাৰে বাৰে খোল খাই খাই যায় সেইকাৰণে এইবাৰ কি কৰিলোঁ লক কৰি দিলোঁ একেবাৰে এইবাৰ খুলি নাখায় প্ৰব্লেম হয় বাট ডেফিনেটলি আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে ডেফিনেটলি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব